বিহাৰ সদৃশ অসমত ব্যাপক ভোটাৰ তালিকাৰ সংশোধনী নহয় এই বাতৰি প্ৰকাশ পাইছে এখন ৰাষ্ট্ৰীয় দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত কিয় নহয় তাৰ বিশ্লেষণ আপোনালোকক আগবঢ়াবলৈ প্ৰয়াস কৰিম বিহাৰত চলি আছে SIR নিৰ্বাচন আয়োগে বিহাৰত SIR কাম চলাই আছে SIR অৰ্থাৎ স্পেশাল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী এই প্ৰক্ৰিয়াৰ যোগেদি বিহাৰৰ 8 কোটি লোকৰ প্ৰতিগৰাকী ভোটাৰে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগে আৰু প্ৰপত্ৰৰ সৈতে নথি গাঁঠি দিব লাগে যিবোৰ নথিৰ যোগেদি ভোটাৰগৰাকী প্ৰমাণ হয় ভাৰতীয় বুলি আৰু সেই নথিৰ ভিতৰত অন্যতম এখন নথি হৈছে NRC বিহাৰত প্ৰযোজ্য নহয় কিন্তু তালিকাভুক্ত হৈ আছে NRC অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এই বাতৰিয়ে বা এই প্ৰক্ৰিয়াৰ শিৰোনাম দখল কৰিছে বিহাৰত কাৰণ বিভিন্নজনে আশংকা প্ৰকাশ কৰিছে স্বয়ং শাসক দল বিৰোধী দলটো আছে শাসক দলে আশংকা প্ৰকাশ কৰিছে এই প্ৰক্ৰিয়াৰ যোগেদি প্ৰায় 2 কোটি লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আৰু তেওঁলোকে অনাগত নৱেম্বৰত বিহাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব যিকিনে হক নিৰ্বাচন আয়োগে ক'ব বিচাৰিছে বিহাৰৰ ভোটাৰ তালিকাখন নিকা কৰিবলৈ বা ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশী আঁতৰাবলৈ এই প্ৰক্ৰিয়া হাতত লোৱা হৈছে 2003 চনত শেষবাৰৰ কাৰণে এই প্ৰক্ৰিয়া বিহাৰত কৰা হৈছিল আৰু প্ৰায় 22 বছৰৰ পিছত পুনৰ কৰা হৈছে 2003 চনৰ এই প্ৰক্ৰিয়াৰ পিছৰ ভোটাৰ তালিকাত যাৰ নাম অন্তৰ্ভুক্ত হৈ আছিল তেওঁলোকে সেই প্ৰমাণ দিয়াৰ মাত্ৰকে প্ৰপত্ৰৰ লগত সেই প্ৰমাণ গাঁঠি দিয়াৰ লগে লগে তেওঁলোকৰ নতুন ভোটাৰ তালিকাত নাম অটোমেটিক স্বয়ংক্ৰিয়ভাৱে সন্নিবিষ্ট হৈ পৰিব যিকিনে হক অসমতো এই প্ৰক্ৰিয়াৰ যোগেদি বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা প্ৰস্তুত কৰিব পৰা যায় নেকি এই প্ৰশ্ন প্ৰাসংগিক হৈ আছিল বিগত সময়ত এই বিষয়টোক লৈ আমি বিভিন্ন বিশ্লেষণ আগবঢ়াইছিলো আৰু আমি বিগত সময়ত কৈছিলো বিহাৰৰ পিছত এই প্ৰক্ৰিয়া অসমত কাৰ্যকৰী কৰা হ'ব আৰু আমি যি বাতৰি দি আছিলো সেই শুদ্ধ প্ৰমাণিত হ'ল নিৰ্বাচন আয়োগে বিহাৰৰ পিছত যোৱা 5 জুলাই তাৰিখে অসমকে ধৰি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যক অৰ্থাৎ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ক আৰু অসম বা দেশৰ আন ৰাজ্যতো অনুৰূপ ধৰণৰ স্পেশাল ইন্টেনসিভ ৰিভিজনৰ পোষকতা নিৰ্বাচন আয়োগে কৰিলে কিন্তু আজি দিল্লীৰ পৰা প্ৰকাশিত ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ কাকতখনত কোৱা হৈছে অসমে বিচৰা নাই অসমত SIR অসম চৰকাৰে বিচৰা নাই অসমত SIR কোৱা হৈছে অসম চৰকাৰে কৈছে অসমত যেহেতু NRC কাম চলি আছে এখন পূৰ্ণাংগ NRC নোহোৱালৈকে অসমত SIR সম্ভৱ নহয় অপেক্ষা কৰিব লাগিব এখন পূৰ্ণাংগ NRC প্ৰক্ৰিয়াৰ কথা আপোনালোকে জানে উচ্চতম ন্যায়ালয়ৰ মনিটৰিংত NRC কাম চলি আছিল এতিয়া বৰ বেছি NRC কাম হোৱাৰ খবৰ আমি নাপাওঁ NRC 3.3 কোটি এপ্লিকেন্ট আছিল আৰু যিখন খসৰা প্ৰস্তুত হৈছিল সেই খসৰাত 19.6 লক্ষ লোকৰ নাম বাদ পৰিছিল এপ্লিকেন্টৰ তেওঁলোকে এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ নাম NRC ত অন্তৰ্ভুক্ত নহল তেওঁলোকক আৰু এক সুবিধা দিয়াৰ কথা আছিল কাউন্টাৰ ফইল সংগ্ৰহ কৰি তেওঁলোকক পুনৰ উজৰ আপত্তি লৈ NRC কাৰ্যালয়লৈ অহাৰ সুযোগ দিয়াৰ কথা আছিল গোটেই প্ৰক্ৰিয়াবোৰ কেনেদৰে চলিছে এই মুহূৰ্তত গম পোৱা নাযায় কিন্তু অসমে বিচাৰিছে এখন পূৰ্ণাংগ NRC এই সম্পূৰ্ণ হোৱাৰ পিছত অসমত ভোটাৰ তালিকাৰ ব্যাপক ৰিভিজনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হওক যে অসমত পূৰ্ণাংগ ভোটাৰ তালিকা কেতিয়া প্ৰকাশ পাব আজি বহু বছৰ ধৰি উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত কোনো শুনানি হোৱা নাই আৰু যেহেতু যিখন খসৰা ভোটাৰ NRC সেই NRC খন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে বিচাৰিছে সেই NRC খনৰ পুনৰীক্ষণ হোক যিসমূহ বৰ্ডাৰ ডিস্ট্ৰিক্ট সেই সমূহত 20% স্যাম্পল লৈ ৰেন্ডম স্যাম্পল লৈ পুনৰীক্ষণ কৰা হোক ৰান জিলাসমূহত 10% পুনৰীক্ষণ কৰা হোক যিগৰাকী আবেদন কৰিছিল NRC বিচাৰি অভিজিত শৰ্মাই বা APW তেওঁলোকেও পুনৰীক্ষণ বিচাৰিছে কোনোবাই আসুৱে পুনৰীক্ষণ বিচাৰিছে কোনোবাই 100% পুনৰীক্ষণ বিচাৰিছে অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো স্কোয়াৰ 1 ৰ পৰা একেবাৰে 0 ৰ পৰা পুনৰ আৰম্ভ কৰাটো বহুতে বিচাৰিছে আৰু কিন্তু মন কৰিব যেতিয়া NRC প্ৰক্ৰিয়া শুনানি চলি আছিল পুনৰীক্ষণৰ বিষয়টো যেতিয়া উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ লৈ যোৱা হৈছিল যি বিচাৰিছে তেতিয়া সেই সময়ৰ প্ৰতীক হাজিলা NRC কোঅৰ্ডিনেটৰ তেওঁ অৱগত কৰিছিল উচ্চতম ন্যায়ালয়ক যে ইতিমধ্যে 27% পুনৰীক্ষণ এজ এ পাৰ্ট অফ দি প্ৰসেস কৰা হৈছিল যিকিনো হক প্ৰতীক হাজিলাৰ এই যি ষ্টেটমেন্ট কোৰ্টৰ সন্মুখতে ষ্টেটমেন্ট সেই সময়ত জাস্টিস ৰঞ্জন গগৈ আৰু জাস্টিস ৰহিন্তন নাৰিমনে গ্ৰহণ কৰি পুনৰীক্ষণৰ আদেশ দিয়া নাছিল গতিকে তেনে এক জটিল প্ৰক্ৰিয়াত NRC সোমাই আছে আমি নাজানো পূৰ্ণাংগ NRC কেতিয়া প্ৰকাশ পাব গতিকে পূৰ্ণাংগ NRC কাৰণে যদি অপেক্ষা কৰি থকা হয় তেনে স্থলত বহুত আশংকা প্ৰকাশ কৰিছে অসমত স্পেশাল ইন্টেনসিভ ৰিভিজন কেতিয়াও নহব আৰু স্বয়ং ৰাজ্য চৰকাৰে অসমত ইন্টেনসিভ যদি ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিটোক আমি বিশ্বাস কৰো স্বয়ং স্পেশাল ইন্টেনসিভ ৰিভিজন বিচৰা নাই বাতৰিটোক উল্লেখ কৰা হৈছে যে তেওঁলোকে যোগাযোগ কৰিছিল ডক্টৰ শৰ্মাই এই বিষয়ত তেওঁলোকক নেগেটিভ ৰিপ্লাই দিলে আৰু নিৰ্বাচন আয়োগকো যোগাযোগ কৰিছিল নিৰ্বাচন আয়োগে একো ৰিপ্লাইতিয়ালৈকে দিয়া নাই তৎসত্ত্বেও ফোন পেজত এই বাতৰিটো প্ৰকাশ পাইছে আৰু তাৰ সমান্তৰালকৈ আন এক গুৰুত্বপূৰ্ণ কথা এই বাতৰিটোত প্ৰকাশ পাইছে কোৱা হৈছে অক্টোবৰৰ ভিতৰত মই ডেটটো লিখি দিছো অক্টোবৰৰ ভিতৰত
অৰ্থাৎ 2025 চনৰ অক্টোবৰৰ ভিতৰত অসমে এখন পূৰ্ণাংগ এনআৰসি পাব এক নতুন খবৰ সেই বাতৰিটোতে উল্লেখ আছে ইংৰাজী দৈনিকখনৰ সেই বাতৰিটোত উল্লেখ আছে অক্টোবৰত অসমে এখন পূৰ্ণাংগ এনআৰসি পাব আৰু অসমে বিচাৰিছে অসমত যেতিয়া স্পেশাল ৰিভিজন হ'ব ইন্টেনসিভ ৰিভিজন হ'ব তেতিয়া এনআৰসি কো এক নথি হিচাপে গণ্য কৰা হোক অৰ্থাৎ এনআৰসি যাৰ নাম অন্তৰ্ভুক্ত হ'ব পূৰ্ণাংগ এনআৰসি চূড়ান্ত এনআৰসি তেওঁলোকৰ নাম অটোমেটিক্যালি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব এনআৰসি যাৰ নাম নাথাকিব তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় যদি হে বাতৰিটোক বিশ্বাস কৰা যায় অসম চৰকাৰে এক প্ৰকাৰ নিজৰ যি স্থিতি বা ইচ্ছা জাহিৰ কৰি দিছে এই গুটেই পৰিঘটনাটোৰ যোগেদি গতিকে এইটো আছিল আমাৰ কাৰণে এটা নতুন বাতৰি এনআৰসি কথাটো আপোনালোক সকলোৱে জানে ইতিমধ্যে মই কৈছোৱে 19.6 লক্ষ লোকক উজৰ আপত্তিৰ সুবিধা দিয়া হৈছে তেওঁলোকে যদি উজৰ আপত্তিসমূহ দাখিল কৰিব পাৰে আৰু এনআৰসি কৰ্তৃপক্ষ পতিয়ন যায় তেওঁলোকৰ যি নাম বাদ পৰিছিল পুনৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে যি কি নহওক আৰু সাগৈ উচিত সময়ত উচ্চতম ন্যায়ালয়ে গোটেই বিষয়টো যি যদি প্ৰয়োজন হয় হিয়াৰিং ল'ব কিন্তু এনআৰসিৰ যিখন পূৰ্ণাংগ তালিকা সেইখন প্ৰকাশ কৰিব ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ কাৰ্যালয়ে অৰ্থাৎ আৰজিআই কাৰ্যালয় আৰু যদি বাতৰিটোত যি ধৰণে কোৱা হৈছে অক্টোবৰত পূৰ্ণাংগ এনআৰসি প্ৰকাশ পাব বাতৰিটোত যি ধৰণে কোৱা হৈছে তেনে স্থলত নিৰ্বাচনৰ 2026 বিধানসভা নিৰ্বাচনৰ আগতে আমি এখন পূৰ্ণাংগ এনআৰসি পাম নেকি অক্টোবৰত যদি অক্টোবৰত এখন পূৰ্ণাংগ এনআৰসি পাওঁ সেই এনআৰসিৰ ভিত্তিত অসমত স্পেশাল ইন্টেনসিভ ৰিভিজন হ'ব নেকি এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন আজি অসমৰ মুখ্যমন্ত্ৰীক এই প্ৰশ্ন সোধা হৈছিল তেওঁ কিন্তু কৈছে আন ৰাজ্যৰ সমস্যাবোৰ যি ধৰণে সমাধান কৰা হয় সেই সমাধানৰ ফৰ্মুলা অসমত প্ৰযোজ্য নহয় অসমৰ নিজৰ ইন্ডিজিনিয়াস কিছুমান ফৰ্মুলা আমি উলিয়াব লাগিব আৰু অসমত সেই ফৰ্মুলাবোৰ এপ্লাই কৰিহে অসমৰ সমস্যা সমাধান কৰিব পৰা যায় এনআৰসি উদাহৰণ দিছে তেওঁ কৈছে মানকাছাৰ সাউথ সালমাৰা হাইলাকান্দি ইত্যাদিত কোনো ধৰণৰ মেকানিজমে নাখাতে কাৰণ যি সকল লোকক এনআৰসিৰ কামৰ দায়িত্বত নিয়োজিত কৰা হ'ব সেই সকল লোকৰে সেই সকল লোকে স্থানীয় লোকক সেই তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰিব তেওঁলোকক সেই সকল লোকে স্থানীয় একে ধৰণৰ লোকৰ বা একে ভাষাৰ লোকৰ বা একে ধৰ্মৰ লোকৰ বা একে জাতিৰ লোকক এনআৰসিৰ প্ৰক্ৰিয়াটোৰ পৰা আঁতৰত ৰাখিব নিবিচাৰিব তেনে ধৰণৰ এক যুক্তি মুখ্যমন্ত্ৰীগৰাকী আগবঢ়াইছে যি কি নহওক পুনৰ মূল বিষয়টোলৈ আহিছো অসমে বিচাৰা নাই বিহাৰ সদৃশ অসমত স্পেশাল ইন্টেনসিভ ৰিভিজন অসমে কৈছে নিৰ্বাচন আয়োগক বাতৰিটোত উল্লেখ কৰা মতে যেতিয়ালৈকে পূৰ্ণাংগ এনআৰসি নহয় তেতিয়ালৈকে অপেক্ষা কৰক আৰু যেতিয়া পূৰ্ণাংগ এনআৰসি হ'ব তেতিয়া এনআৰসি খনকো এখন নথি হিচাপে গণ্য কৰা হওক বিহাৰত যি এসআইআৰ চলি আছে সেই বিহাৰত 11খন নথি সন্নিবিষ্ট কৰা হৈ আছে অৰ্থাৎ যি সকলে প্ৰপত্ৰ পূৰণ কৰিব এই 11খন নথি যিকোনো এখন নথি গাঁঠি দিব লাগিব তেওঁলোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ 11 নথিৰ ভিতৰত কিন্তু এনআৰসি এখন এক অন্যতম নথি বিহাৰত এনআৰসি প্ৰযোজ্য নহয় কাৰণ বিহাৰত এনআৰসি নাই গতিকে অসমত যেতিয়া এসআইআৰ হ'ব আৰু এনআৰসি যদি এখন অন্যতম নথি হয় তেনে ক্ষেত্ৰত অসমৰ এখন পূৰ্ণাংগ নথি লাগিব এজ সিম্পল এজ দ্যাট এক যুক্তিৰ কথা গতিকে যেহেতু অসমত পূৰ্ণাংগ এনআৰসি তেলকে হোৱা নাই গতিকে পূৰ্ণাংগ এনআৰসি হোৱাৰ পিছত অসমত এসআইআৰ আৰু যদি মই ক্ৰনলজিটো যি ধৰণে মই বুজি পাইছো আপোনালোকক শেয়াৰ কৰো অক্টোবৰত এনআৰসি ডিসেম্বৰত এসআইআৰ এপ্ৰিলত নিৰ্বাচন অক্টোবৰত 2025ত এনআৰসি ডিসেম্বৰত স্পেশাল ইন্টেনসিভ ৰিভিজন আৰু 2026ৰ এপ্ৰিলত নিৰ্বাচন গতিকে এই এনআৰসি যদি প্ৰকাশ পায় পূৰ্ণাংগ এনআৰসি তাৰ পিছত যদি এসআইআৰ প্ৰকাশ পায় এই পৰিঘটনা দুটাই অসমৰ আকাশ বতা সেই সময়ত গৰম কৰি ৰাখিব আৰু সময়ত গম পোৱা যাব অসমে এখন বৈধ বাংলাদেশী মুক্ত ভোটাৰ তালিকা পায় নে নাপায় কিন্তু অসম চৰকাৰৰ যদি হে বাতৰিটোক বিশ্বাস কৰো অসম চৰকাৰৰ অভিপ্ৰায় স্পষ্ট এনআৰসিৰ নামত থাকিলে ভোটাৰ তালিকাত থাকিব এনআৰসিৰ নাম নাথাকিলে ভোটাৰ তালিকাত নাথাকিব এটা পূৰ্ণাংগ এনআৰসিখন কেনে ধৰণৰ হয় হেয়া লক্ষণীয় হ'ব পূৰ্ণাংগ এনআৰসিখন চৰকাৰে গ্ৰহণ কৰে নকৰে হেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে বিশ্লেষণ আগবঢ়ালো এই বিশ্লেষণ কেনে পালে জনাব সংযুক্ত হৈ যদি কোনোবা আছে মতামত প্ৰকাশ কৰিব অতিৰিক্ত তথ্য দিও বিচাৰিলে দিব মতামত প্ৰকাশ কৰিব মন্তব্য দিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকৰ মতামত প্ৰতিক্ৰিয়া মন্তব্য আমাৰ কাৰণে চালিকা শক্তি এই বাতৰিটো আনজি আহিব ডেভেলপমেন্ট আহাৰ মাত্ৰকে আপোনালোকক জনাম বাতৰি কেৱল বাতৰিয়ে নহয় বাতৰি আনৰ বাতৰি জনাম বিশ্লেষণ দিম দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰিব আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল নতুবা ফলো কৰিব ফেসবুক পেজ দেশ ৰাজ্য বিশ্বৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব আপোনাৰ নিৰ্ভৰযোগ্য বাতৰি প্ৰতিষ্ঠান নিউজ 18 এতিয়া লৰিছো ধন্যবাদ সক আমাৰো ইয়াত এনআৰসি হৈছে আৰু
কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইণ্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন তাতে যিবিলাক তাতে জুনে মানুহ আছে তেওঁলোকৰ এমপ্লয়ি আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআৰসি কৰিব খুজি আছো তাৰে এমপ্লয়ি লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ওয়াৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকে বিদেশী বুলি কব তাত মেকানিজমে নাই সেইকাৰণে এনআৰসি খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ